Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন আৰু আমাৰ টপিকটো নাম হৈছে আইডেন্টিফাইং ইউনিট ফ্ৰেকশনছ ৱৰ্ড প্ৰবলেমছ। তো ইউনিট ফ্ৰেকশনছ কি হয় তাৰ হেতু আমি আইডেন্টিফাই কৰিম আৰু হেতু বুজিবলৈ কাৰণে আমি কেইটামান ৱৰ্ড প্ৰবলেম বুজিবলৈ চেষ্টা কৰিম। যেহেতু ভিডিও সেশন হয় আমি ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ বুজিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো এতিয়া প্ৰবলেমটো দিয়া আছে The Vira's dinner plate is divided into 3 equal size section. So Vira namor studenter junto dinner plate hoise etu tinta equal part ot divide kora ase. Vira puts all her broccoli in one section. So eta section jehetu tai tinta section ot bhag kori those to eta section ot ki korise broccoli rakhise. Thik ase. Etia question to hutise what fraction of Vira's plate is broccoli. To mane hei কিমা এই প্লেটত যিমানখিনি ব্ৰকলি আছে তো হেতু ফ্ৰেকশনটো কিমানত আছে হেতু আমাক খুদিছে। This question says, Vira's dinner plate is divided into 3 equal size sections. Vera puts all her broccoli in one section, and then we're asked what fraction of Vera's plate has broccoli. Okay, so we have a plate with 3 equal size sections. And we know that Vera puts broccoli in one section, and we're asked to figure out what fraction of the plate that is. So we can draw Vera's plate, try to represent this with a picture. Maybe Vera's plate is a rectangle, we don't really know, but a rectangle will work as long as it has 3 equal size sections. So let's try to draw that. This may not be perfect, we can probably do that second one a little better. But this should represent 3 equal size sections on a plate. এতিয়া আমি চেষ্টা কৰো আমি প্ৰবলেমটো সলভ কৰিব কাৰণে তো এইটোৰ কাৰণে আমি লেটস এটা ৰেক্টেংগল লৈ ললো ঠিক আছে তো এতিয়া এই ৰেক্টেংগলটো ইয়াতে কৈছে যে আমাৰ ৰেক্টেংগলটোত কি আছে ডিনাৰ প্লেটটো আমি এজিউম কৰিছো ঠিক আছে সাৰ্কুলাৰো হ'ব পাৰে গোলো হ'ব পাৰে তো আমি ইয়াতে এজিউম কৰিছো ৰেক্টেংগল শেপৰ এটো প্লেট হয় ডিনাৰ প্লেটটো হৈছে ঠিক আছে ইয়াতে 3 ইকুৱেল সাইজ সেকশন আছে তো আমি কি কৰিব লাগিব তিনটা পাৰ্টক এটো ডিভাইড কৰিব লাগিব সো লেটস সে এটা পোৰশন এনেকা গৈছে আৰু আনটো পোৰশন এখানটা আছে such that আমি তিনটা ইকুৱেল পোৰশন পাই ইকুৱেল পোৰশন মানে এটো পোৰশন তিনিটা একদম সেম টু সেম হয় ইতে কি কৰিছে ভিৰাই ডিফাৰেন্ট সেকশন কি কতবা ভাত ৰাখিছে কতবা দালি ৰাখিছে আৰু কতবা সবজি ৰাখিছে তো সে এই পোৰশনটোত তাই ৰাখিলে ব্ৰকলি সবজিটো ইয়াতে ৰাখিলে ঠিক আছে এতিয়া আমাক খুটিছে যে এই ফ্ৰেকশনটো কিমান হ'ব তো এইখিনিটো একেবাৰে সিম্পল প্ৰবলেম হয় And then we know she puts broccoli in one of those sections, so let's use green, draw some broccoli. Broccoli. And then look at this picture and ask ourselves what fraction of Vera's plate has broccoli. Well, our fraction is going to have a numerator. On top will be how many sections have broccoli, which is 1. And then our denominator will be out of the total number of equal sections. And we know there are 3 equal size sections. So 1/3 or 1 of the 3 sections has broccoli. Right. Ite class 5 or section about মনত কৰা তাতে তো অলরেডি আমি কি কৰিছিলো আমি এটো কৈছিলো যে আমাৰ ফ্ৰেকশনত কি থাকে এটা নাম্বার থাকে যোনটোক আমি নিউমাৰেটৰ বুলি কওঁ ঠিক আছে ওপৰত থকা নম্বৰটোক আমি নিউমাৰেটৰ বুলি কওঁ তাৰপিছত এটো আমি ডিভাইড কৰো আৰু তলত থাকে আমাৰ ডিনমিনেটৰ ঠিক আছে ডিনমিনেটৰ এতিয়া আমি যেহেতু ফ্ৰেকশনত কথা পাতি আছো এটা ডিনমিনেটৰ মিনিংটো কি হৈছে ডিনমিনেটৰ মিনিংটো হৈছে কেটা ইকুৱেল পাৰ্টস আছে ঠিক আছে যেহেতু আমি অলৰেডি কৈছো যে আমাৰ টোটাল ইয়াতে তিনটা ইকুৱেল পাৰ্টস আছে তো আমাৰ ডিনমিনেটৰ মানে যোনটো আমাৰ তলৰ পোৰশনটো হ'ব তাতে আমি 3 লিখি দিম ঠিক আছে আৰু আমাক কোৱেশ্চনটোত কিছে what fraction of Vira's plate has broccoli তো আমি কৈছো যে বলে এই তিনিটা পাৰ্টত এই এটা পাৰ্টত কি আছে ব্ৰকলি আছে তো এটা পাৰ্টত আছে হেকানে আমি কি কৰিম ওপৰত 1 লিখি দিম তো এইটোই লিখিলো যা ইয়াতে নিউমাৰেটৰটো হৈছে 1 ডিনমিনেটৰটো হৈছে 3 তো 1 divided by 3 1/3 1/3 different ways আছে কোৱাটোকে ঠিক আছে আমি তো বেছিভাগ 1/3 বুলি কওঁ তো
এইটো মিনিং হৈছে যে আমি এটা পাৰ্ট লৈছোঁ কিমানটা 3টা ইকুৱেল পাৰ্টছৰ পৰা তো সেইটোৱে হৈ যায় ফ্ৰেকশ্যন তো কুৱেশ্যনটো যিহেতু সুধিছে হোৱাট ফ্ৰেকশ্যন অফ ভিৰাছ প্লেট হেজ ব্ৰকলি তো আমি ক'ম যে 1/3 অফ ভিৰাছ প্লেট হেজ ব্ৰকলি ঠিক আছে গোটেই প্লেটটোৰ 1/3 পাৰ্টটো যদি লওঁ সেইখিনিত থাকিব ব্ৰকলি তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো আমি আজি কি কৰিলোঁ এটা ইউনিট ফ্ৰেকশ্যনৰ কথা পাতিলোঁ ৱৰ্ড প্ৰব্লেমেৰে বুজিব চেষ্টা কৰিলোঁ চ' আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ